নমস্কাৰ আজি আমি এই ভিডিঅ'টোত মাইক্ৰ'ছফ্ট এক্সেলৰ ডাটা ভেলিডেশ্যনৰ ভিতৰত থকা সেই লিষ্টখন কেনেকৈ ইউনিক কৰি বনাব পাৰি সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। নিশ্চয় আমাৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাব, গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। ইয়াত স্ক্ৰীনত আপোনালোকে দেখা পাই আছে যে ব্ৰাঞ্চ, আইটেম, কোৱান্টিটি, ৰেট, এমাউণ্ট এনেকৈ আমি লিখি ৰাখিছোঁ। এতিয়া কথা হ'ল এই যে ব্ৰাঞ্চবিলাক আছে, এই ব্ৰাঞ্চবিলাকৰ ইউনিক লিষ্ট এখন বনাব লাগে। সেইখন কেনেকৈ বনাম চাই থাকিব। প্ৰথমতে মই এই খালী ঠাইত মই ক্লিক কৰিছোঁ, লিখা নাথাকা মাজত। ডাটাত ক্লিক কৰি এই ডাটা টেবত ক্লিক কৰি এডভান্স অপশ্যনটোত মই ক্লিক কৰি দিছোঁ। ইয়াত কপি টু এনাডাৰ লোকেশ্যনত ক্লিক কৰিব লাগিব। কপি টু এনাডাৰ লোকেশ্যনত ক্লিক কৰি লিষ্ট ৰেঞ্জ অপশ্যনটোত মই ক্লিক কৰিছোঁ। এতিয়া মই এই ব্ৰাঞ্চবিলাক চিলেক্ট কৰিব লাগিব। ইয়াত প্ৰথমতে আমি সৰ্থেবাৰী দেখা পাইছোঁ, তাৰপিছত নলবাৰী, টিহু, বৰপেটা এনেকৈ আছে। নলবাৰী বহুত কেইটা আছে ধৰক, টিহুও বহুত কেইবাৰ লিখা আছে, বৰপেটাও বহুত কেইবাৰ লিখা আছে। কিন্তু সৰ্থেবাৰী যিটো তলৰ সৰ্থেবাৰী সেইটোৰ পৰা মই এনেকৈ চিলেক্ট কৰি লৈছোঁ গোটেইবিলাক। সৰ্থেবাৰীটো কেৱল এবাৰ চিলেক্ট কৰিছোঁ, বাকীবোৰ গোটেই নলবাৰী দুবাৰ চিলেক্ট হৈছে, টিহু 4 বাৰ হৈছে, বৰপেটা 4 বাৰ হৈছে, এনেকৈ হৈছে। আৰু যিমান থাকে তললৈ আমি চিলেক্ট কৰি দিব লাগিব। তাৰপিছত কপি টু এইখিনিত আপুনি ইয়াত যে কপি টু আছে মই দেখুৱাই আছোঁ, ইয়াত কপি টু বুলি অপশ্যন এটা আছে। এই কপিটোত আপুনি ক্লিক কৰিব লাগিব আৰু কোনখিনিত আপোনাৰ লিষ্টখন লাগে তাত ক্লিক কৰিব লাগিব। তাৰপিছত তলত এটা চেক বক্স আছে, এইটো এটা চেক বক্স, এইটো হৈছে ইউনিক ৰেকৰ্ড অনলিৰ চেক বক্স, তাত আপুনি ক্লিক কৰি দিব লাগিব। তাৰপিছত অ'কে ক্লিক কৰাৰ লগে লগে আপুনি দেখা পাব যে ইয়াত সৰ্থেবাৰী, নলবাৰী, টিহু, বৰপেটা এনেকৈ ইউনিক শব্দবিলাক দেখা দিছে। তাৰমানে ইয়াত বহুত কেইবাৰ সৰ্থেবাৰী আছিল, ইয়াত এবাৰ আহি গৈছে। বহুত কেইবাৰ নলবাৰী আছিল, ইয়াত এবাৰ দেখা দিছে। ইয়াত বহুত কেইবাৰ টিহু আছিল, ইয়াত এটাই টিহু দেখা দিছে। এনেকৈ চববিলাক ইউনিক হৈ দেখা দিছে। এতিয়া এই ডাটাবিলাকৰ পৰা মই কেনেকৈ লিষ্টখন বনাম চাব। এই যে আমি ব্ৰাঞ্চ লিখি ৰাখিছোঁ ওপৰত, তাৰ তলত এই চেলটোত ক্লিক কৰিছোঁ। এতিয়া মই ডাটা ভেলিডেশ্যনত গৈছোঁ। ডাটা ভেলিডেশ্যন এইটো ডাটা টেবতে থাকে, ডাটা ভেলিডেশ্যনত ক্লিক কৰি দিছোঁ। ডাটা ভেলিডেশ্যনৰ এই ডায়লগ বক্সখন দেখা দিছে। এতিয়া ইয়াত এলাউ বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰিব আৰু লিষ্ট অপশ্যনটো বাছি ল'ব লাগিব। চ'ৰ্চ দেখা পাব তলত, চ'ৰ্চত ক্লিক কৰিব লাগিব। আৰু এতিয়া আমাৰ এই ইউনিক ব্ৰাঞ্চ নেমবিলাক চিলেক্ট কৰি অ'কে ক্লিক কৰি দিলে ইয়াত আমি ইউনিক এই লিষ্টখন পাই গ'লোঁ। চাওক, নিশ্চয় আপোনালোকে এইখিনি বুজি পাইছে। এইবাৰ আমি আইটেমৰ সেনেকৈ ইউনিক লিষ্টখন বনাম। ইয়াত চাওক, পেন বহুত কেইবাৰ লিখা আছে, নোটবুক বহুত কেইবাৰ লিখা আছে, কালাৰ বহুত কেইবাৰ লিখা আছে, এনেকৈ ইৰেজাৰ বহুত কেইবাৰ লিখা আছে। কেনেকৈ ইউনিক লিষ্ট কৰিম চাব। আমি প্ৰথম এই ব্লেংক খালী ঠাইত ক্লিক কৰিব লাগিব। খালী ঠাইত ক্লিক কৰিছোঁ, এডভান্স অপশ্যনটোলৈ গুচি গৈছোঁ। কপি টু এনাডাৰ লোকেশ্যন, এইটো ৰেডিঅ' বুটাম বুলি কয়, চেক কৰিব লাগিব। তাৰপিছত লিষ্ট ৰেঞ্জত আমি এইখিনিত ক্লিক কৰি এইখিনিত আপুনি ক্লিক কৰিব লাগিব। আৰু যদি কিবা লিখা আছে আপুনি মুচি দিব পাৰে সেইখিনি। মুচি দিয়াৰ পিছত আপুনি এই আইটেমবিলাক চিলেক্ট কৰি দিব। মই গোটেই আইটেমবিলাক চিলেক্ট কৰি দিছোঁ আৰু তলত থকা সেই ইউনিক ৰেকৰ্ড অনলি বুটামটোত ক্লিক কৰিব, চেক বক্স। তাৰপিছত আপুনি কপি টু যে আছে, ইয়াত যে কপি টু বুলি ইয়াত অপশ্যন এটা আছে, কপি টু তাত ক্লিক কৰিব। কৰি যিখিনিত আপুনি পেষ্ট কৰিব বিচাৰে, লিষ্টখন বনাব বিচাৰে, মই এইখিনিত ক্লিক কৰিছোঁ, এই চেলটোত ক্লিক কৰিছোঁ। এতিয়া অ'কে ক্লিক কৰিম। অ'কে ক্লিক কৰাৰ লগে লগে সেই আইটেমবিলাকৰ ইউনিক নেমবিলাক দেখা দিছে। এতিয়া মই এই আইটেম যিটো কলম আছে তাত ক্লিক কৰিছোঁ, সেই চেলটোত যিটোত মোৰ লিষ্টখন লাগে। ডাটা ভেলিডেশ্যনত ক্লিক কৰিছোঁ, এলাউ অপশ্যনত ক্লিক কৰিছোঁ, লিষ্ট চিলেক্ট কৰি লৈছোঁ আৰু চ'ৰ্চত ক্লিক কৰিছোঁ। কৰি মই আইটেমবিলাক, ইউনিক আইটেমবিলাক চিলেক্ট কৰি অ'কে ক্লিক কৰি দিছোঁ। তাৰপিছত চাওক, ইয়াত ইউনিক লিষ্টখন দেখা দিছে। এতিয়া যদি আপুনি ভাবে যে সোঁ চাইডৰ এই কলম দুটা এনেই উঠি আছে, এই দুটা আমি পাৰিলে হাইড কৰি দিব লাগে, তো কেনেকৈ হাইড কৰিব পাৰি সেইটো দেখুৱাইছোঁ চাব। ব্ৰাঞ্চ আৰু আইটেমৰ যে সোঁ চাইডে এই আমাৰ দুটা কলম থাকিল, এই দুটা কলম হিডিঙত ধৰি দুটা এনেকৈ চিলেক্ট কৰি দিব আৰু কলম হিডিঙতে ৰাইট ক্লিক কৰি আপুনি এইটো হাইড কৰি দিব। হাইড কৰি দিলে আপোনাৰ
সেইখিনি আৰু কাষত দেখা দি নাথাকে। এতিয়া আপুনি যি কাম কৰে কৰিব পাৰে এই লিষ্ট ব্যৱহাৰ কৰি। এতিয়া চাওক আমি যেহেতু এই ইউনিক লিষ্ট বনালোঁ, ইয়াৰ আমি ফাইদাটো কেনেকৈ ল'ব পাৰোঁ সেইটো আমি দেখুৱাইছোঁ। যদি কোনোবাই জানিব বিচাৰে যে নলবাৰীত নোটবুকৰ টোটেল এমাউণ্ট কিমান হৈছে, তো এই চেলটো ধৰক এমাউণ্ট আমি উলিয়াম। এমাউণ্ট ইয়াত ক্লিক কৰিছোঁ মই, এমাউণ্ট উলিয়াম, এটা কালাৰ দি দিছোঁ, ইয়াত আমি এমাউণ্ট উলিয়াম। ইয়াত চাম ইফছ ফাংচন ব্যৱহাৰ কৰিব লাগিব। প্ৰথমতে কৈছে চাম ৰেঞ্জ, যোগ কৰিব লগা সেই ৰেঞ্জখিনি দিব দিছে। মই ইয়াত ওপৰত যি আছে এমাউণ্টৰ ওপৰত ই কলম হিডিং, তাত ইত ক্লিক কৰি দিছোঁ। সেইখিনিত আছে যোগ কৰিব লগাখিনি, কমা দিছোঁ। তাৰপিছত ক্ৰাইটেৰিয়া ৰেঞ্জ 1 দিব দিছে। ক্ৰাইটেৰিয়া ৰেঞ্জ 1 হ'ব আমাৰ ব্ৰাঞ্চ, গতিকে আমি এত ক্লিক কৰিব লাগিব। এ কলম হিডিঙত ক্লিক কৰি দিছোঁ, কমা দিছোঁ। এতিয়া ক্ৰাইটেৰিয়া ৰেঞ্জহে দিলোঁ আমি, এতিয়া ক্ৰাইটেৰিয়া দিব লাগিব। ক্ৰাইটেৰিয়া ধৰক এই নলবাৰী যিটো আছে ইয়াত আমি ক্লিক কৰিব লাগিব। এইবাৰ ইয়াত ব্ৰাঞ্চ নেমত এই নলবাৰী উঠি আছে, তাত ক্লিক কৰি দিছোঁ। তাৰপিছত কমা দিছোঁ। এইবাৰ আমি ক্ৰাইটেৰিয়া ৰেঞ্জ 2 দিব লাগিব। ক্ৰাইটেৰিয়া ৰেঞ্জ কি হ'ব, আমাৰ আইটেমটো হ'ব। গতিকে আমি আইটেম লিখা থকা সেই কলম হিডিঙত ক্লিক কৰিম, বিত ক্লিক কৰি দিছোঁ। তাৰপিছত আমি কমা দিছোঁ। তাৰপিছত আমি নোটবুকত ক্লিক কৰিব লাগিব। এইখিনিত নোটবুকত আমি ক্লিক কৰি দিছোঁ। নোটবুকত ক্লিক কৰাৰ পিছত ব্ৰেকেট শেষ কৰি এণ্টাৰ প্ৰেছ কৰিছোঁ। 0 ওলাইছে। কিয় 0 ওলাইছে? যে নলবাৰীত নোটবুকৰ বিক্ৰী হোৱা নাই। চাওক, নলবাৰীত পেন 30 টকাৰ বিক্ৰী হৈছে। আমাৰ ইয়াত নোটবুক হৈ উঠি আছিল, নলবাৰীত নোটবুক বিক্ৰী হোৱা নাই, সেইকাৰণে দেখুওৱা নাছিল। ইয়াত আমি সৰ্থেবাৰী কৰি দিব পাৰোঁ। সৰ্থেবাৰীত নোটবুক 520 টকাৰ বিক্ৰী হৈছে। তো এনেকৈ আমি চাম ইফছ ব্যৱহাৰ কৰি কোনো এটা ব্ৰাঞ্চৰ, কোনো এটা আইটেমৰ এমাউণ্টটোৰ টোটেল উলিয়াব পাৰোঁ। তো নিশ্চয় আমাৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, লগতে লাইক কমেণ্ট কৰিব। আৰু যদি আমাৰ এই চেনেলটো আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। আজিলৈকে ইমানে, ধন্যবাদ।